ৰাখিছে। আজি প্ৰমোদৰ আগত বিটিচিত গধূলি 6টা বজাৰ পিছতেই মানে মানুহ বাহিৰলৈ ওলাবলৈ শংকা কৰা হৈছিল। আজি ৰাতি 12টা, 1টা, 2টা বজাতো ঘূৰি ফুৰিব পাৰে। এই কথাটোৱে মোক অতি আকৰ্ষিত কৰিছে। আৰু প্ৰমোদ বৰক মই আজি প্ৰায় 2001 চনৰ পৰাই জানো। কাতিৰাম বড়ো একেলগে মোৰ ঘৰ বৰ্তমান যদিও ধমধমাত, জন্ম কিন্তু গেৰুৱাত, একদম ঘৰ বিটিচি। গতিকে মই সেই বড়ো মানুহৰ মাজতে আমি কোনোদিনে বৈষম্য দেখাই নাছিলোঁ, একেলগে ডাঙৰ হৈছোঁ। গতিকে শান্তি লাগে, শান্তিৰ বাবে প্ৰমোদ বড়ো চৰকাৰ বা UPPL চৰকাৰ দৰকাৰ। সেয়েহে মই তেওঁলোকক সমৰ্থন কৰোঁ আৰু তেওঁলোকৰ হৈ কাম কৰি আহিছোঁ। সকলোৱে যাৰ যি ইচ্ছা সেই কথা ক'ব পাৰে। মুখ্যমন্ত্ৰীটো মই দেখিছোঁ যোৱা কেইখন মিটিঙত বহুত তুলনা মন্তব্য কৰিছে। এজন মুখ্যমন্ত্ৰীৰ গৰিমাৰ মন্তব্য কৰা নাই। তেখেতে বিৰোধী দলৰ নেতাৰ নিচিনা বক্তব্য প্ৰদান কৰিছে যে বিটিচিত নিযুক্তি প্ৰক্ৰিয়াত নিকা হোৱা নাই। যদি নিকা হোৱা নাই, আপুনি বিৰোধী দলৰ নেতাৰ নিচিনাকৈ কিয় মিটিঙত ভাষণ দিব লগা হ'ল? আপুনি মুখ্যমন্ত্ৰী, আপুনি ইনকুৱাৰী দিয়ক, ভিজিলেন্স ইনকুৱাৰী দিয়ক। সেইটো নকৰে আপুনি মিটিঙত মানে পাব্লিক মিটিঙত এইবিলাক কথা উত্থাপন কৰি কেৱল বড়োৰ মাজত আকৌ বিভেদ সৃষ্টি কৰি আপুনি ৰাজনৈতিক মুনাফা লাভ কৰাৰ লক্ষ্য কৰিছে। কিন্তু সেইটো BTCৰ ৰাইজে, BTRৰ ৰাইজে কোনোদিনে পচন্দ নকৰে। ইয়াত বড়ো আকৌ কোনো উত্থাপন নহয়। ইয়াত একগোট হৈ BTRৰ ৰাইজ থাকিব। আমি একত্ৰিত হৈ BTRৰ ৰাইজ বড়ো বুলি সকলোৱে মিলি 26টা জনগোষ্ঠী যি আছে একলগ হৈ থাকিব। ইয়াত মুখ্যমন্ত্ৰীৰ কোনো প্ৰৰোচনা কামত নাহিব। মইতো কৈছোঁৱে, ক'ব পাৰে প্ৰত্যেকে নিৰ্বাচনৰ ৰিজাল্ট নিদিয়ালৈ প্ৰত্যেকটো কেন্দ্ৰতে জিকি থাকে। কোনোবাই হাৰিম বুলি কয় নেকি? নকয়। প্ৰত্যেকে সেইটো ৰাইজে ফলাফল দিব। ৰাইজে যাক আশীৰ্বাদ দিয়ে, ৰাইজে যাক সমৰ্থন কৰে তেওঁকে হ'ব। নিজে ক'লেতো কোনো নিজিকে, নহয়তো স্বয়ম্ভু প্ৰধানমন্ত্ৰী হ'লে, স্বয়ম্ভু মুখ্যমন্ত্ৰী হ'লে। ইয়াত ডেমক্ৰেচিটো সেইবিলাক নহয়। ৰাইজে যাক সমৰ্থন দিয়ে সিয়ে জয়ী হ'ব। আৰু এইবেলি যিটো প্ৰভাৱ দেখা গৈছে সেইটোতো প্ৰমোদ বড়ো চৰকাৰ বা UPPL হৈ বতাহ বলি আছে। আৰু নিশ্চয়কৈ UPPLে সংখ্যাগৰিষ্ঠ আসন লৈ পূৰ্ণৰূপে চৰকাৰ গঠন কৰি প্ৰমোদ বড়ো আকৌ BTC প্ৰধান হিচাপে নিৰ্বাচিত হ'ব। আসনৰ সংখ্যা আমি নকওঁ। আমি কৈছোঁ যে মই বাক্সা, ওদালগুৰি আৰু তামোলপুৰ 3খন জিলা ঘূৰি আছোঁ। মই এতিয়াও কোকৰাঝাৰ, চিৰাং যোৱা নাই। মই সেইটো এৰিয়াত যাব বিচৰা নাই। কিন্তু এইটো এৰিয়াতে আমি 15খনৰ আশে-পাশে আসন পাম। গতিকে সেইখিনি মিলি আমি নিশ্চয় কোকৰাঝাৰ, চিৰাং মিলি আমি পূৰ্ণ বহুমত পাম। UPPL দলে পূৰ্ণ বহুমত পাব, সেই কথাটো নিশ্চিত। আৰু UPPL দলে একক সংখ্যাগৰিষ্ঠতা লৈ চৰকাৰ গঠন কৰিব। দ্বিতীয় স্থানত কোন থাকিব সেইটো ৰাইজে নিৰ্বাচন কৰিব। আমিতো ক'ব নোৱাৰোঁ। আমি ক'লে কাৰোবাক হেৰি কৰা হ'ব, ডিগ্ৰেড কৰা হ'ব। আমাৰতো ইছ্যু প্ৰথম হ'ল শান্তি সম্প্ৰীতি। এইটো হ'ল প্ৰথম ইছ্যু। দ্বিতীয় কথা, আজি ভূমিৰ যিটো কথা চলি আছে, সকলোকে ভূমিৰ সমান অধিকাৰ দিয়া হ'ব। প্ৰমোদ বড়োৱে বাৰে বাৰে কৈছে সমান অধিকাৰ দিয়া হ'ব। এতে কোনো জাতি জনগোষ্ঠীৰ কথা নাহে। যিটো ট্ৰাইবেল ব্লক এণ্ড বেল্ট আছে সেইটোতো অকল BTCতে নহয়, বাহিৰতো আছে। ট্ৰাইবেল ব্লক এণ্ড বেল্টত ট্ৰাইবেলৰ মাটি নন ট্ৰাইবেলে কিনিব নোৱাৰে। কিন্তু বাকী ক্ষেত্ৰত আৰু ইয়াত যিটো 6th শিডিউল হৈছে BTCৰ, সেইটো পূৰ্ণ 6th শিডিউল নহয়, এইটো এমেণ্ডেড 6th শিডিউল। তাত লিখা আছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰ পৰা যিসকলে বসবাস কৰি আছে তেওঁলোকে সম অধিকাৰ পাব। আৰু মইতো সিদিনাখন মুখ্যমন্ত্ৰী এখন মিটিঙৰ ভাষণক লৈ মই ফেচবুকত পোষ্ট দিছিলোঁ যে অসমৰ অন্য এখন আইন চলি আছে। সেইখন অসমে ভাৰতবৰ্ষতে আছে, অসম গ্ৰামদান ভূদান আইন। সৌভাগ্যবশতঃ মোৰ পিতৃ দাৰিকা বৰুৱা অসম গ্ৰামদান বৰ্ডৰো চেয়াৰমেন আছিলে। সেইখনৰ মতেতো যিখন গাঁও গ্ৰামদান ডিক্লেয়াৰ কৰা হয়, সেইখন গাঁৱৰ মাটি
ওচৰৰ গাঁৱৰ মানুহো কিনিব নোৱাৰে, কমপ্লিটলি প্ৰটেক্টেড এৰিয়া। গতিকে যিমানে প্ৰটেক্টেড এৰিয়া হয় আমাৰ কাৰণে ভালহে, বাহিৰৰ মানুহ সোমাব নোৱাৰে। নহ'লেতো আজি যদি BTCত এই ট্ৰাইবেল ব্লক এণ্ড ব্লেক বেল্ট বা 6 উইজাৰ নহ'লেহেঁতেন আজি BTCখন বিদেশীৰে ভৰি পৰিলেহেঁতেন, আজি খোজিব জাগা নোহোৱা হ'লহেঁতেন। নিৰ্বাচনত কংগ্ৰেছ, বিজেপি, BPL কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে এই তিনিটা দলে? কোনেও একো প্ৰভাৱ পেলাব নোৱাৰে। শুনক, ডাঙৰ ডাঙৰ মিটিং কৰি বাহিৰৰ পৰা মানুহ আমদানি কৰি আনি আপুনি দেখিব বিজেপিৰ মিটিংবিলাকত মেক্সিমাম বাহিৰৰ মানুহ আমদানি কৰি আনি সভা ভৰ্তি কৰি দিয়ে। কি সেইসকলে ভোট দিব পাৰে নেকি? বাহিৰৰ মানুহ কেৱল সভা বৰ্জন কৰিব পাৰে, কিন্তু সেইবিলাকতো ভোট দিব নোৱাৰে। এইটো এটা হাৱাহে, সেইটো এটা প্ৰেচাৰ ক্ৰিয়েশ্যন। কিন্তু সেনেকে ডাঙৰ মিটিং কৰিলে ভোট নাপায়। ভোট পায় গ্ৰাছৰুটত আপুনি কি কাম কৰিছে, গ্ৰাছৰুটত আপোনাৰ কি সম্পৰ্ক, সেই ধৰণৰ কথা। আপোনাক এটা উদাহৰণ দিওঁ, ফণীভূষণ চৌধুৰীক আপোনালোক সকলোৱে জানে। তেখেতে কোনোদিনাখনে নিৰ্বাচনৰ নমিনেশ্যনৰ সময়ত দলে বলে নাযায়, এখন গাড়ীত 5জন মানুহ লৈ যায় আৰু নমিনেশ্যন দি আহে। কিন্তু তেওঁ সদায় জিকে, কাৰণ তেওঁৰ লগত পাব্লিক আছে। পাব্লিকৰ প্ৰতিটো সময়তে তেওঁ লগ কৰি আহিছে, সুখ দুখৰ সমভাগী হৈ আহিছে। গতিকে মানুহে জনপ্ৰতিনিধি বিচাৰে, যোন জনপ্ৰতিনিধিয়ে ৰাইজৰ খবৰ লয়, ৰাইজৰ সুখ দুখৰ সমভাগী হয়। কোনো জনপ্ৰতিনিধিয়ে সকলো সমস্যা সমাধান কৰি দিব নোৱাৰে। আৰু উন্নয়নটো এনেকুৱা বস্তু, ষ্টেপ বাই ষ্টেপ। মইতো বহু বছৰ বিদেশত আছিলোঁ, মহৰ্ষি অৰ্গেনাইজেশ্যনত। মই ইউৰোপৰ দৰে উন্নত দেশো দেখা পাইছোঁ, আফ্ৰিকাৰ দৰে একদম উন্নত দেশো দেখা পাইছোঁ। গতিকে আমি সদায় বিদেশ বুলি ভাবোঁ ইউৰোপ আমেৰিকা। আমি আজি ভাবোঁ ৰাতিৰ ভিতৰতে ইউৰোপ আমেৰিকা হ'ব লাগে, কিন্তু আমি ইউৰোপ আমেৰিকাৰ সমকক্ষ স্তৰলৈ গৈ পোৱালৈ তেওঁলোক আৰু আগবাঢ়ি যাব। উন্নয়ন বহুত হৈছে। আজি তামোলপুৰত মেডিকেল কলেজ হ'ল, ৰাস্তা ঘাট আমাৰ এইটো অঞ্চলত বহুত হৈছে। তাতকৈ ডাঙৰ কথা হ'ল ব্ৰহ্মপুত্ৰই যিটো উন্নয়ন কৰিছে, সেইটো আপোনালোকে আজি ফল দেখা পোৱা নহয়, কিন্তু মানৱ সম্পদৰ উন্নয়ন কৰি আছে। আজি ছুপাৰ 50 BTR ছুপাৰ 50ত মেডিকেল কোচিং, নীটৰ কাৰণে, JEEৰ কাৰণে, ACSৰ কাৰণে, IASৰ কাৰণে কোচিং কৰাই আছে। ফলত যোৱাবাৰ 18জনমান মানুহে ACS এলাইট পাইছিলে, তাত মেডিকেলত ছিট পাইছে, ইঞ্জিনিয়াৰিঙত ছিট পাইছে। এনেকৈ অহা 10 বছৰ বা 15 বছৰৰ ভিতৰত BTR অঞ্চলৰ প্ৰতি ঘৰ বা প্ৰতিটো অঞ্চলতে গেজেটেড অফিচাৰ বা ডাঙৰ ডাঙৰ অফিচাৰৰ সৃষ্টি হ'ব। মানে সেই পৰিয়ালটো উন্নত হোৱাৰ লগতে অঞ্চলটো উন্নত হৈ যাব। এইটো এটা লং টাৰ্ম প্লেনিং। আজি সূতা কম্বলৰ প্লেনিং নহয়, মানে আজি চাউল দিয়াৰ প্লেনিং নহয়, অৰুণোদয়ৰ প্লেনিং নহয়। এইটো দীঘলীয়া প্লেনিং, যাতে পাৰ্মানেণ্ট এটা ষ্ট্ৰাকচাৰ হয়, ডেভেলপমেণ্ট হয়, মানৱ সম্পদৰ উন্নতি হয়। BTCবাসীক মই সদায় আহ্বান জনাম যে আপোনালোকে শান্তিৰ স্বাৰ্থত, সমন্বয়ৰ স্বাৰ্থত, উন্নতিৰ স্বাৰ্থত মুকলিভাৱে আগবাঢ়ি আহি UPPR দলক ভোটদান কৰিব লাগে আৰু প্ৰমোদ বলক শক্তিশালী কৰি আকৌ 5টা বছৰ যাতে BTR অঞ্চলৰ ৰাইজৰ সেৱা কৰিব পাৰে, তাৰ বাবে এটা সুযোগ প্ৰদান কৰিব লাগে।